জাপানৰ টাকামায়া নামৰ এখন গাঁৱত এজন বৃদ্ধ লোকে বাস কৰিছিল। কৃষকজনৰ এটা সুন্দৰ আৰু শক্তিশালী ঘোঁৰা আছিল। কৃষিকাৰ্যৰ লগতে মাল বস্তু তেওঁ সেই ঘোঁৰাৰ যোগেদি অনা নিয়া কৰিছিল। হঠাতে ঘোঁৰাটো এদিন হেৰাই গ'ল। তাক আৰু বিচাৰি পোৱা নগ'ল। ঘোঁৰাটো হেৰাই যোৱাৰ বাবে কৃষকৰ পত্নীৰ খুবেই মনটো বেয়া হৈ পৰিছিল। কিন্তু কৃষকজনৰ মনত কোনো দুখ নাছিল। হেৰাই যোৱা ঘোঁৰাটোৰ বাবে তেওঁৰ কোনো চিন্তাই নাছিল। তেওঁক দেখিলে এনেকুৱা লাগে যেন তেওঁৰ একোৱেই হেৰুৱা নাই। তাকে দেখি ওচৰ চুবুৰীয়াই আহি ক'লে যে আপোনাৰ কি দুৰ্ভাগ্য, এটাই মাত্ৰ ঘোঁৰা আছিল, সেইটো হেৰাই গ'ল। কথাটো শুনাৰ পিছত কৃষকজনে মিচিকাই হাঁহি ক'লে যে সকলোবিলাক ভগৱানৰে লীলা খেলা। কিছুদিনৰ পিছত ঘোঁৰাটো আকৌ কৃষকৰ ঘৰলৈ উভতি আহিল। লগতে আৰু 3টা বনৰীয়া ঘোঁৰা তাৰ লগত আছিল। কৃষকৰ ঘৰত বহুত আনন্দৰ পৰিৱেশৰ এটা সৃষ্টি হৈছিল। কেৱল হেৰুৱা ঘোঁৰাটো ঘূৰি অহাই নহয়, তাৰ লগতে আৰু 3টাও ঘোঁৰা আহিছে। যিহেতু কথাটো শুনাৰ পিছত ওচৰ চুবুৰীয়াই আকৌ চাবলৈ আহিল। সকলোৱে কৃষকক ক'লে আপোনাৰ কি সৌভাগ্য, কেৱল হেৰুৱা ঘোঁৰাটো পোৱাই নহয়, তাৰ লগত আৰু 3টা ঘোঁৰাও পালে আপুনি। তেতিয়াও কৃষকজনে সেই আগৰ দৰে মিচিকিয়াই হাঁহি ক'লে সেয়া সকলো ভগৱানেৰে লীলা। কেইদিনমানৰ পিছতে কৃষকৰ একমাত্ৰ ল'ৰাটোৱে এটা বনৰীয়া ঘোঁৰাৰ ওপৰত উঠিবলৈ চেষ্টা কৰে আৰু সি ঘোঁৰাৰ পৰা পৰি তাৰ ভৰিখন ভাঙি যায়। এই খবৰটো শুনি ওচৰ চুবুৰীয়াই আহি দুখ প্ৰকাশ কৰি ক'লে যে যিদৰে আপোনাৰ ল'ৰাটোৰ ভৰি ভাঙিলে সঁচাকৈ বহুত দুৰ্ভাগ্যজনক। তেতিয়াও কৃষকজনে আগৰ দৰে এইবাৰো মিচিকাই হাঁহি ক'লে যে সকলোবিলাক ভগৱানেৰে লীলা খেলা। পিছদিনা কৃষকজনৰ ঘৰত ৰজাৰ সৈন্যবিলাক আহি উপস্থিত হ'লহি। যুদ্ধৰ বাবে তেওঁলোকে গাঁৱৰ ল'ৰাবোৰক ধৰি নিছে, কিন্তু কৃষকৰ ল'ৰাটোৰ ভৰি ভাঙি থকা দেখি তাক নিনিলে। এইবাৰো ওচৰ চুবুৰীয়াই আহি আকৌ ক'লে যে আপোনাৰ সঁচাকৈয়ে বহুত সৌভাগ্য, আপোনাৰ ল'ৰাটো যুদ্ধত গৈ মৰিবলগীয়া নহ'ল। পুনৰ কৃষকজনে মিচিকিয়া হাঁহি এটা মাৰি ক'লে যে এয়া সকলোবিলাক ভগৱানৰে লীলা খেলা। বৃদ্ধ কৃষকজনৰ জীৱনত যি ঘটিছে সেয়া ভালেই হওক বা বেয়াই হওক, তেওঁ সকলোবোৰ গ্ৰহণ কৰি লৈছে। এতিয়া কাহিনীটোৰ পৰা আমি বুজিবলৈ পাৰোঁ যে মানুহৰ জীৱনত ভাল বেয়া আহিবই। জীৱনত বেয়া সময় আহিলে আমি ভাঙি পৰোঁ, হতাশ হৈ পৰোঁ, আমাৰ ধৈৰ্য একেবাৰে নাইকিয়া হৈ যায়। কিন্তু সেই বেয়াটোৰ আঁৰত ভাল কিবা এটাও আমাৰ জীৱনলৈ আহে, যিটো আমি অনুভৱ কৰিবলৈ নোৱাৰোঁ। আৰু এইবিলাককে ভাবি ভাবি আমি সদায় দুখী হৈ থাকোঁ, ভগৱানক দুখ দি থাকোঁ। আমি মোৰ লগত কিয় এনেকুৱা হ'ল, কিন্তু সেই বেয়াটোৰ পিছত যে ভাল কিবা এটা ভগৱানে আমাৰ বাবে পৰিকল্পনা কৰি থয়, যিটো আমি কেতিয়াও বুজিয়েই নাপাওঁ। আৰু এইটো বুজি পাবলৈ কেৱল মাত্ৰ সময়ৰহে প্ৰয়োজন হয়। সময় পাৰ হৈ গ'লে আপুনিও বুজি পাব সেই বেয়াটোৰ আঁৰত ভাল কিবা এটা আপোনাৰ জীৱনত ঘটিছে। আপুনি নিজেই এবাৰ ভাবি চাওকচোন, এনেকুৱা কিবা ঘটনা আপোনাৰ লগত অতীতত ঘটিছিল আৰু তেতিয়া আপোনাৰ বহুত বেয়া লাগিছিল, আৰু এতিয়া বা কি ভাল হৈছে বা হৈ আছে। সেয়েহে জীৱনত কিবা বেয়া হ'লে অধৈৰ্য নহ'ব, বেছি দুখ নকৰিব, চিন্তাত কেতিয়াও ডুবি নাথাকিব। যি হয় সদায় ভালৰ কাৰণেই হয়, এইটো কথা সদায় মনত ৰাখিব। আমাৰ জীৱনৰ 3টা চমৎকাৰী চিন্তা। 1 নম্বৰ, টেনচনে আপোনাক মাৰি পেলোৱাৰ আগতে টেনচনক হত্যা কৰক। অযথা টেনচনৰ পৰা দূৰত থাকক, সকলো সময়তে পজিটিভ চিন্তা ভাৱনা মনত ৰাখক। 2 নম্বৰটো হৈছে লক্ষ্যই আপোনাক গুৰ মাৰি দিয়াৰ আগতে আপুনি লক্ষ্যত উপনীত হওক, কেৱল ভাবি ভাবি জীৱনটো পাৰ নকৰিব। 3 নম্বৰটো হৈছে জীৱনে আপোনাক এৰি যোৱাৰ আগতে সুন্দৰভাৱে জীৱন যাপন কৰিবলৈ চেষ্টা কৰক। জীৱনটো কটাব এৰি জীয়াই থাকিবলৈ শিকক। সদায় দূৰত্বৰ দ্বাৰাই ভালপোৱাৰ গভীৰতা জোখা যায়। কাষত থাকিলেচোন অপৰিচিত মানুহজনেও আপোন কৰি লয়। যেতিয়া দেখিবা তেওঁ তোমাৰ চেহেৰা, তোমাৰ যোগ্যতা, তোমাৰ পৰিয়ালক লৈ কথা শুনাইছে, তেতিয়া কিন্তু তুমি বুজি ল'বা তেওঁ তোমাৰ প্ৰতি ভাল পোৱা নাছিল। যি আছিল সেইটো হ'ল কেৱল কেলকুলেশ্যন। মোৰ দুখ কষ্টবিলাক কাৰোবাৰ বাবে হাঁহিৰ কাৰণ হ'ব পাৰে, কিন্তু মোৰ হাঁহি যেন কাৰোৰে দুখ কষ্টৰ কাৰণ নহয়। যিজন ব্যক্তিয়ে নিজৰ ভুল স্বীকাৰ কৰে তেওঁ কেতিয়াও সৰু হৈ নাযায়, বৰং তেওঁৰ সন্মান আৰু দুগুণে বাঢ়িহে যায়। আপোনাৰ স্ত্ৰীগৰাকীৰ গাত হাত তোলাৰ আগতে 100 বাৰ ভাবক, ভৱিষ্যতে আপোনাৰ ছোৱালীজনীৰ বিয়া হ'ব। আপোনাৰ ছোৱালীৰ গাত যদি তেওঁৰ স্বামীয়ে হাত তোলে, তেনেহ'লে আপুনি দেউতাক হৈ সেইটো ছোৱালীৰ মুখত শুনিলে কেনেকুৱা লাগিব ভাবি চাওকচোন। স্ত্ৰীৰ গাত হাত তোলাতকৈ তেওঁৰ ভুল দেখুৱাই দিয়ক, তেওঁক বুজাওক, ফলত অশান্তি দূৰ হৈ শান্তি আহিব সংসাৰত আপোনাৰ। মা দেউতাৰ কথা মতে চলিবলৈ চেষ্টা কৰক। মা দেউতাৰ সন্মানৰ প্ৰতি ধ্যান দিয়ক। ধন সম্পত্তিৰ প্ৰতি লোভ নকৰিব, ৰূপৰ প্ৰতি গৌৰৱ নকৰিব, অহংকাৰ কেতিয়াও নকৰিব। অলপতে কান্দি দিয়া ছোৱালীবোৰ সকলোতকৈ উত্তম, যিয়ে তাইৰ যৌৱনৰ সমস্ত ভালপোৱা সাঁচি ৰাখে কেৱল মাত্ৰ তাইৰ স্বামীৰ বাবে।
পৃথিৱীখনৰ ৰং সলনি হৈ সূৰ্যটো ডুবি গ'লে আৰু মানুহৰ ৰং সলনি হৈ স্বাৰ্থ পূৰণ হৈ গ'লে। আহাৰখিনি যিমানেই দামী নহওক কিয় পচি গ'লে যিদৰে তাৰ কোনো দাম নাথাকে, তেনেদৰে এজন মানুহ যিমানেই শিক্ষিত নহওক কিয় মানৱতা নাথাকিলে তেওঁৰ কোনো মূল্যই নাথাকে। জীৱনত সমস্যা আহিলে তাৰ পৰা আঁতৰি নাথাকি সেই সমস্যাৰ মুখামুখি হওঁ। মনত ৰাখিব, সমস্যাবিহীন সফলতাৰ কোনো আনন্দ নাই। এইখন পৃথিৱীত সকলোৱে যে আপোনাক ভাল পাব এইটো কেতিয়াও আশা নকৰিব, কাৰণ আপুনি নিজেই জানো সকলোকে ভাল পায়। চকুৰে দেখিব নোৱাৰাজনেও কিন্তু অন্ধ নহয়। আনৰ মিছা কথা বিশ্বাস কৰা, আনক ভুল বুজাটো এক প্ৰকাৰৰ অন্ধ। এটা বাস্তৱতা, আজি আপুনি যাৰ ব্যৱহাৰ, যাৰ কথাত মুগ্ধ হৈ আছে, এদিন তেওঁৰ ব্যৱহাৰ, তেওঁৰ কথাই আপোনাৰ অন্তৰ ক্ষত বিক্ষত কৰি দিব। আপোনাৰ পৰিশ্ৰমে শৰীৰৰ লগতে চেহেৰাৰো কিছু ক্ষতি কৰে, কিন্তু আপোনাৰ ভৱিষ্যতটো একেবাৰে সুন্দৰ কৰি দিয়ে। জীৱনত ডাঙৰ হ'বলৈ হ'লে কাণে কম শুনিবলৈ চেষ্টা কৰক, মুখত কম কথা ক'বলৈ চেষ্টা কৰক, কেৱল কামবিলাক কৰি যাওক নীৰৱে। দেখিব সফলতা আপুনি নিশ্চয় পাব। সময় মানুহক নতুনকৈ জীয়াই থাকিবলৈ শিকালেও সকলো পাহৰি যাবলৈ নিশিকায়, আৰু সকলোবোৰ পাহৰি যোৱাটো ইমান সহজো নহয়। বৰ্তমান সময়ত ভদ্ৰতাৰ কোনো মূল্য নাই। বৰ্তমান সময়ত ভদ্ৰতাক মানুহে দুৰ্বল বুলি ভাবে। কম উপাৰ্জন কৰক, কিন্তু সৎ পথত কৰক, কিন্তু আত্মসন্মান আপোনাৰ কেতিয়াও নকমে। কোনোবাই দুখ লুকুৱাই সুখত থাকে আৰু কোনোবাই দুখ প্ৰকাশ কৰি সুখত থাকে। কোনোবাই মুখ বুজি অৱহেলা সহ্য কৰে আৰু কোনোবাই অৱহেলাৰ বিনিময়ত অৱহেলা ঘূৰাই দিয়ে। কোনোবাই ভাল পাই সুখত ৰাখে আৰু কোনোবাই ভাল পাই কষ্টত ৰাখে। আগতে মানুহে মিছা ক'বলৈ ভয় কৰিছিল পাপ হ'ব বুলি, আৰু এতিয়া মানুহ সঁচা ক'বলৈ ভয় কৰে বিপদ হ'ব বুলি।